যি মানুহে যুদ্ধ ক্ষেত্ৰলৈ যোৱা নাই এজন মানুহে বিফলতা কি ফেইলাৰ কি এই অনুভৱ কৰিব নাজানে আৰু যিয়ে যুদ্ধ ক্ষেত্ৰলৈ গৈছে এবাৰ oleও বিফল হৈছে ফেইলাৰ হৈছে এই মানুহে বুজি পায় সাকসেস কি এনিৱে most welcome to Heje Tutorial YouTube channel myself Hojoy Dole যি সকল পাৰ্টিয়ে এডিআৰই 2.0 ৰ এডিআৰই গ্ৰেড 3 পৰীক্ষাত উত্তীৰ্ণ হৈছে চূড়ান্ত মেধাৰ তালিকাখনত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে সকলো পাৰ্টিকে অভিনন্দন জনাইছো সেকেন্ডলি যি সকল ক্যান্ডিডেটে কম নম্বৰৰ কাৰণে বা কিবা এটা কাৰণত আজিৰ এক্সামটোত কোৱালিফাইড কৰিব নোৱাৰিলে অৰ্থাৎ ফেইল কৰিছে সো তেনে পাৰ্টিসকলে বৰ বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই কাৰণ পৰীক্ষাত পাস ফেইল থাকে আপুনি এটা ভাবক যে আজি যি সকল ক্যান্ডিডেটে এডিআৰই 3.0 ৰ যেটো 2.0 ৰ গ্ৰেড 3 এক্সাম কোৱালিফাইড কৰিছে একেদকলেও বিভিন্ন এক্সামত ফেইল কৰিছে আপুনি হুদিব পাৰে একেদকলে অকল এডিআৰই এক্সাম দিয়ে পাস কৰা নাই একেদকলে বিভিন্ন এক্সাম দিছে ফেইল কৰিছে এগেইন ট্ৰাই কৰিছে বাৰে বাৰে চেষ্টা কৰিছে এডিআৰই 1.0 দিছে ফেইল কৰিছে আকৌ ট্ৰাই কৰিছে সাকসেস হৈছে একেদকলেও আপোনাৰ নিচিনাকে বাৰে বাৰে কিবা এটা এক্সামত নহয় কিবা এটা এক্সামত ফেইল কৰিছে আৰু একেদকলে সেই ফেইল যে হল বিফল যে হল তাৰ পৰা শিকিছে কেনেকৈ যুদ্ধ সংগ্ৰাম কৰিব লাগে পুনৰ আমি ষ্টেন্ডিং হৈ পেলাই কেনেকৈ যুজত নামিব লাগে যুদ্ধ ক্ষেত্ৰৰ কাৰণে আমি নিজকে প্ৰস্তুতি চলাব লাগে একেদকলে সেই ফেইল বা বিফলতাৰ পৰা শিকিছে সো আপুনিও তাৰ পৰা শিকক আজি আপুনি এক্সাম কোৱালিফাইড কৰিব পৰা নাই ফেইল কৰিছে তাক লৈ বৰ বেছিকে চিন্তা কৰাৰ প্ৰয়োজন নাই আপোনাৰ নিচিনাকে হাজাৰ মানুহে আজি কোৱালিফাইড হোৱা নাই কি ডাঙৰ কথা ন কোৱালিফাইড হোৱা নাই না নেক্সট এক্সামৰ কাৰণে ট্ৰাই কৰক কাৰণ এটা কথা মনত ৰাখক আপোনাক মোক আমাৰ নিচিনা সাধাৰণ মানুহবিলাক লাখ লাখ মানুহে ফলো নকৰে বা অনুসৰণ নকৰে কিন্তু গাঁৱত এটা দুটা লৰা ছোৱালী হলেওটো আপোনাক অনুসৰণ কৰে আপোনাৰ পৰা শিকে আপোনাৰ আইডিওলজি আপোনাৰ আদৰ্শক ভাল পায় তেনে মানুহবিলাক তেনে লৰা ছোৱালীবিলাক যাতে আপোনাৰ পৰা শিকিব পাৰে যে কোনোবা এটা এক্সামত ফেইল মানে যে আমাৰ জীৱনটো একেবাৰে ফেইল ফিনিশ হৈ নাযায় তাৰ কাৰণে আপুনি একসেপ্ট কৰি ফেলাই যে কোৱালিফাইড হোৱা নাই ইটস এ নৰমাল মেটাৰ্স বুলি কৈ আপুনি একসেপ্ট কৰি পেলাই পুনৰ কিবা এটা এক্সামৰ কাৰণে অন্যান্য এক্সামৰ কাৰণে প্ৰিপাৰেচন ষ্টাৰ্ট কৰক নিজকে ষ্ট্ৰং বনাই পেলাই আৰু কোৱালিফাইড কৰি দেখাওক আৰু লৰা ছোৱালীক কওক যে মই এডিআৰই 2.0 ৰ গ্ৰেড 3 এক্সামটোত ফেইল কৰিছিলো কিন্তু মই তাতকৈ এটা ভাল ষ্টেটাস টকা জব বা তোমাৰ এক্সাম কোৱালিফাইড কৰি পেলাই এই পজিশনত আছো তাৰ মানে কোনোবা এটা এক্সাম ফেইল কৰা মানে নুবুজাই যে মই কোনো বা বেলেগ এক্সাম পাস কৰিব নোৱাৰো তেনেকুৱা নহয় যে এডিআৰই যে অকলো নহয় বা এডিআৰই যে মই ফেইল কৰিছো তাৰ মানে মই যে গেডা এই বস্তুটো নহয় মই যে ফেইল কৰিছো মই গেডা নহয় একচুয়ালি কিবা এটা কাৰণত ৰখি গৈছে কম নম্বৰৰ কাৰণে কিবা এটা ইস্যু টকাৰ কাৰণে ফেইল কৰিছো এই বুলি মই গেডা নহয় নিজকে গেডা গাড একো নজনা বুলি ভাবি নলব গৰৰ উচৰ চুবুৰীয়া মানুহবিলাকটো ভাল পাবই যে ফেইল কৰিলে মজা হৈছে কিন্তু একেদকলক জ্বলাবৰ কাৰণে একেদকলক দেখুৱাবৰ কাৰণে পুনৰ আপুনি ষ্ট্ৰংলি বি পজিটিভ হৈ পুনৰ আপকামিং এডিআৰই 3.0 এণ্ড আদাৰ্স কম্পিটিটিভ এক্সামৰ কাৰণে আপুনি পুনৰ আজিৰ পৰাই ষ্টাৰ্ট কৰক কান্দি কাটি দুখ আজিকালি মানুহক শেয়াৰ কৰি একো লাভ নহয় আপুনি এক্সামত ফেইল কৰিছে মই কিয় ফেইল কৰি কান্দি দেখাই বা দুখ কৰি দেখাই একো লাভ নাই মজা লব আপোনাৰ পৰা ঠিক আছে মজা লব যদি আপুনি এডিআৰই বা আসাম পুলিচে অন্যান্য এক্সাম কোৱালিফাইড কৰিব পৰা নাই কান্দি দেখাইছে একেদকলে হাত চাপৰি বজাই পেলাই মজাই লব সো ডোন্ট শেয়াৰ এটা আপোনাৰ মাজতে ৰাখক নিজৰ মাজৰ ৰাখক আৰু ইটস এ পাৰ্ট অফ লাইফ জীৱনৰ এটা সংগ বুলি এইটো একসেপ্ট কৰি তাৰ পৰা শিকি যিবিলাক ভুল কৰিছিল সেইবিলাক উদাহৰণি কৰি পেলাই এগেইন ৰিস্টাৰ্ট ফৰ আপকামিং এডিআৰই 3.0 কাৰণে ষ্টাৰ্ট কৰক দ্যাটস এ ৰাইট ৱে সো চেষ্টা কৰক চেষ্টা কৰাৰ বাদে একো নহয় যদি আপুনি কোৱালিফাইড কৰিব নোৱাৰিছে আজি মোৰ ফিনিশড অল নাথিং টু ফিনিশড নাথিং টু ডু যদি এনে ধৰণৰ চিন্তা কৰে দেন মই আপোনাক মানুহ বুলি নকওঁ আমিও ফেইল কৰিছো মইও দুটা এক্সামত ফেইল কৰিছো বাট মই এতিয়া কিন্তু মই এজন গভৰ্ণমেণ্ট এমপ্লয়ী
তাৰ পৰা মই কি কিলো যেতিয়া আমি ফেইল কৰো তাৰ পৰা আমি ইকো ফেইল কৰাটো কি বস্তু বিফলতা কি বস্তু বুজি পাইছো আৰু তাৰ পৰা ইকিছো যিবিলাক ভুল কৰিছিলে এইখিনি উদাহৰণি কৰি লৈছো ইকিব লাগিব ফেইল কৰিছে বুলি লোকক কান্দি দেখাই অচেতন হৈ দেখাই লাভ নাই সো ভি পজিটিভ চিন্তা হৈছে দুখ লাগিছে নিজৰ মাজতে ৰাখক আনক শেয়াৰ কৰিবলৈ দৰকাৰ নাই সো থ্যাংক ইউ সো মাচ আমি আকু লগ পাম এগেইন আমি ৰিস্টাৰ্ট কৰিম আপকামিং এডিআৰই 3.0 আৰু হে এক্সামটো বা হে বিজ্ঞাপনৰ এটা পোষ্ট আমাৰ কাৰণে হ'ব বাকিখিনি আমাৰ বন্ধুসকলৰ কাৰণে হ'ব তেনে প্ৰতিজ্ঞা লৈ পুনৰ হাজিৰ পৰা আপুনি ষ্টাৰ্ট কৰক থ্যাংক ইউ